দিয়াই আমার কাম। আমি এতিয়া পথাৰৰ ফালে যাই আছোঁ। পথাৰখন চাই হওক একবাৰ। আমি এতিয়া পথাৰত কিবা ফুৰি ৰৈ আছে। এইখিনি মতে জানেই আমাৰ অসমত কি চলে পথাৰৰ ফালে গাঁৱত। চহৰৰ ফালেতো এইগিলা নায়েই, একদম বৰিং বৰিং জেগা। আমাৰ ফালে এটা ককা আছে, আমাৰ ককা এটা আছে, ককা। ককা পিছে খেতি বাতি ৰুলে নাই এবাৰ? নাই হোৱা নাই, ট্ৰেক্টৰ বেয়া হৈছে। ট্ৰেক্টৰ বেয়া হৈছে নেকি? কিমান মান ৰুলি? 3 বিঘামান পুতিলোঁ আৰু কিমান মান আছে? আৰু 2.5 বিঘা আছে। হয় নেকি? নাই ৰুই আছোঁ আৰু খালী আছে 1 বিঘা। কোনে কৈছে এইটো? দেখত যায় এতিয়া এই চাদা আনিবা যা। চাদা ভাবিছোঁ বহুত দিন পথাৰত যোৱা নাই, আজি অলপ পথাৰত যাই চাই আহোঁ কোনে কিমান ৰুই আছে। আৰু আপোনালোকে জানেই এইখিনি সময়ত আমাৰ অসমবাসীয়ে খেতি বাতি কৰে, ধানৰ খেতি। চাই আহোঁ কেনেকুৱা কি। একদম ভূঁইৰত ব্যস্ত আৰু কি ক'ব। এইখিনি সময়ত আৰু আগতে গেছিলোঁ গাইছ পথাৰৰ ফালে, বহুত গেছিলোঁ। বহুত গেছিলোঁ ককা আইতাহঁতৰ লগত একদম পথাৰতে হাল বোৱা চব কাম কৰিছিলোঁ। আজিকালি আৰু চাই বৰিং বৰিং চব, একো কৰিব পাইছে নাযায়। আহি পালোঁ, পথাৰত নামছোঁ। এইফালে আমি এতিয়া ৰুই আছে এই বোকা। এই চাওক এয়া ৰুইছে এইফালে এটা আছে। পানী খাই আৰু অলপমান মই পানী বেয়া লাগছি। এইফালে এইখিনি আহোঁতে ভাগা লাগিলে। গাইছ ইয়াতে দেখিছে আপোনালোকে বৰমাহঁতে পিয়াক ৰুই আছে। বৰমাহঁতক সোধো বাৰু পিয়াক কিমান ৰুলে আৰু ৰুই কেনেকুৱা লাগিল। এইটো বোলে লাজ লাগে বৰমাৰ। কি হ'ব ইফালে আইতাতোকে সোধো বাৰু। কি বোকা গাইছ, থাকিব নোৱাৰা হৈছি গৰমত বোকা। এই চাওক পিছে পিয়াক ৰুই কেনেকুৱা লাগিলে? একদম একেবাৰে ৰ'দত মানুহ একেবাৰে কিবা হৈ গৈছো আৰু কিবা হৈ গৈছো। ভাত পানী খালি নে নাই? ভাত খালোঁ, ভাত খাইছোঁ, কিন্তু নাই ৰ'দত বহুত অৱস্থা বেয়া হৈ গৈছে। কাৰ মাটি, তোমালোকৰ নেকি? আমাৰে মাটি, নিজা মাটি, নিজা। ৰুবাই লাগিব, খাবাই লাগিব। খাবা লাগলি ৰুব লাগিব গাইছ। হলিহে খাবা পাবি গাইছ, নহ'লে এনে খাবা নাপা। আমাৰ গাঁৱলীয়া জীৱন এনেকুৱাই আৰু। দেখিলে আপোনালোকে আমাৰ পথাৰৰ এই ভিউ। গাইছ এই মাত্ৰ ৰোৱাত লাগি গেল। বোলে পিয়াক ৰুইছে আজি, ৰোৱা নাই বোলে একবাৰ, আজি বোলে ৰুৱেই। এই গাইছ লাগে একবাৰ ৰোৱাতে লাগি গেল ডাইৰেক্ট। তই টেনচন নলবি দে, অহা বছৰ আমাৰ ৰুবা লৈ যাম। হ'ব হ'ব, বাকী ৰাইজেও ক'ব যদি হাজিৰা লাগে। মতা মানুহ 400। হয় নাই গাইছ কওকচোন। এই চাওক এই সূৰ্যটো ইমান মাৰছে আজি একদম। এই আমাৰ পথাৰৰ ভিউ, কিমান পানী এই পানীত বোলে এতিয়া কঠীয়া তোলে। উপায় নাই গাইছ, আমি দুখীয়া ঘৰৰ মানুহ ভাই, এনেকে খাব লাগিব। তো হেল্ল' গাইছ, ফাইনেলি চাওকচোন আমাৰ পৰিৱেশটো কি বঢ়িয়া হৈ আছে পথাৰখন চাবলৈ। গাইছ এবাৰ পিয়াক কৰি কেনে কঠীয়া তোলাত লাগি গৈছে গাইছ, একদম নৰাহে একদম চলি। এই চাওক পৰিৱেশটো চাওক একবাৰ গাইছ।